স্বাগতম প্ৰিয় শ্ৰোতাসকল। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া একাদশ খণ্ড। মানহঁত সেই নিশা চেঙাগাঁৱতে থাকি তাৰ পিছদিনা ৰাতিপুৱাই আকৌ নাৱত উঠি চাউল খোৱা নৈৰে ভটিয়াবলৈ ধৰিলে। মিংগী মাহাই হলকান্তক নাৱত তুলি ল'লে আৰু সুধিলে, সখী, এই নৈৰে গৈ আমিনো ক'ত উঠিম? সখী, এই নৈৰে গৈ আমি বৰপেটা পাম। বৰপেটানো কিমান ডাঙৰ? তাতনো আমাৰে সৈতে কোনোবাই যুঁজ দিব পাৰিবনে? তাত তোমালোকৰ লগত যুঁজোতা কেৱে নাই। তাত সৰহ ধনবিতো নোপোৱা। তেন্তেনো আমি ক'ত ধৰিমগৈ? সখী, বৰপেটাৰ পৰা মানাহ নামেৰে এটা নৈৰে উজাই গ'লে বৰনগৰ নামেৰে এডোখৰ ঠাইত চণ্ডী বৰুৱা নামেৰে এজন বীৰৰ দেশ পাবা। তেওঁৰ সৈন্য সামন্তও সৰহ আৰু ধনবিতো সৰহ। তেওঁক ধৰিব পাৰিলে লাভ হ'ব। বিশেষ তেওঁক তোমালোকে যুঁজত ঘটোৱাই ল'ব পাৰিলে আৰু ক'তো ভয় নাথাকিব। তুমি ভাল কৈছা। আমি তেন্তে বৰপেটাত নানামো, পোনেই সেই বৰুৱাক গৈ ধৰিম। এৰা, আজি আমি নাও মাৰি ওৰে দিনটো গ'লে আধা আধি বাট পাম। কালি ৰাতি গৈ তেওঁৰ গড় আক্ৰমণ কৰিব পৰা যাব। কিন্তু সখী, এটা কথা, যাওঁতে বাটতে যোগীৰপাম নামেৰে এডোখৰ ঠাই পাবা। সেই ঠাইডোখৰ মোৰ। তাত তুমি একো অন্যায় নকৰা যেন। তোমাৰ ঠাই হ'লেই মোৰ, তুমি ভয় নকৰিবা। এইদৰে কথা বতৰা পাতি মিংগী মাহা সসৈন্যে হলকান্তক লগত লৈ ভটিয়াবলৈ ধৰিলে। হলকান্তই তেওঁ যে মিংগী মাহাৰ দুৱনীয়া হৈ নিজৰ ঠাইলৈকে উলটি যাব লাগিছে, এই সংবাদ ঘৰলৈ পঠাব নোৱাৰিলে। মানহঁতে চেঙাৰ পৰা নৈৰে ভটিয়াই বাটতে নগাঁও প্ৰভৃতি ঠাইতো লুটপাত কৰি দেশনগৰ উপান্ত কৰিলে। বৰনগৰীয়া বৰুৱানীৰ অনুমতি লৈ পমিলা মনোমতী দুয়ো ধৰাধৰি কৰি ফুলনি পালেগৈ। তাত দুয়ো জোনৰ পোহৰত পুখুৰীটোৰ পাৰত বহি পুখুৰীৰ পানীলৈ, নিৰ্মল আকাশলৈ, ফুলগছবিলাকলৈ চাবলৈ ধৰিলে। এইদৰে কিছুমান পৰ দুয়ো প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি মনোমতীয়ে মাত লগালে, সখী, আজি ৰাতিটো কেনে চিকুণ। চোৱাচোন, সৌ জোনবাইটি নীল আকাশখনত লক্ষ লক্ষ তৰাৰ মাজত কেনেকৈ জিলিকিব লাগিছে। সেই জোনৰ পোহৰত পুখুৰীৰ পানীবিলাক কেনে চিকুণ দেখা গৈছে। গছলতাবিলাকে কেনে ৰূপোৱালী সাজেৰে সুশোভিত হৈছে। সখী, মোৰ এনেহে মন যায় মই যেন সদায় এনে সুখৰ ৰাতি দেখি থাকিম। সখী, এৰা, মোৰো সদায় এনেকুৱা সুখৰ ৰাতি দেখি থাকিবলৈ ভাল লাগে। কিন্তু এনেকুৱা সুখৰ ৰাতি সদায় নাথাকে। আজি পূৰ্ণিমা, কালিৰ পৰা জোনটি লাহে লাহে মাৰ যাবলৈ ধৰিব আৰু আউসীৰ দিনা একেবাৰে মাৰ যাব। তাৰ পাছত লাহে লাহে আকৌ বাঢ়ি যাব, আকৌ পূৰ্ণিমা হ'ব। বাৰু এইটোনো কিয় হয় ক'ব পাৰা? এইটোৱেই নিয়ম। জোনবাইটিয়ে হেনো এইদৰেই বাঁহীটুটিয়াই সুখ পায়। তৰাবিলাকেনো কি সুখ পায়? তৰাবিলাকে হেনো এই নীল আকাশখনত বিশেষকৈ জোনৰ পোহৰত জিলিকিবলৈকে সুখ পায়। ফুলবিলাকেনো কি সুখ পায় যে এনেকৈ ফুলে? ফুলবিলাকে হেনো এনেকৈ ফুলিয়েই তোমাক মোক ভাল লগাবলৈ, তোমাক হেঁপাহ লগাবলৈ সুখ পায়। সখী, বাৰু তুমিনো কি ভাল পোৱা? তোমাৰনো কি সুখ? মই তোমাক ভাল পাওঁ, ফুলগছবিলাক ভাল পাওঁ, মাইকী মৰা এজনীৰ লগত মতা মৰা এটাক একেলগে দেখিবলৈ ভাল পাওঁ। যোৱা সখী, তোমাৰ কথাই এনেবিলাক। এৰা সখী, মোৰ সুখ এইবিলাকেই। বাৰু সখী, তোমাক এটা বাতৰি দিওঁ। মই বঢ়িয়াকৈ জানি আহিলোঁ ডেকা বৰুৱা তোমাৰ নিমিত্তে উত্তাৱল। তোমাক নেপালে হেনো সংসাৰকে ত্যাগ কৰিব। আমাৰ দেউতাৰে আৰু যোগীৰপামৰ বৰুৱাৰে ভাল নাই, মনোমতীয়ে ক'লে। যদিও দুই বৰুৱাৰে মনোবাদ আছে, তথাপি ডেকা বৰুৱাই হেনো তোমাকহে বিয়া কৰাব। তোমাক নেপালে হেনো বৈৰাগী হ'ব। পমিলাৰ এই কথাত মনোমতীয়ে তললৈ মূৰ কৰিলে, একো উত্তৰ নিদিলে। পমিলাই তেতিয়া মনোমতীয়ে সৈতে আন নানা তৰহৰ কথা বতৰা উলিয়াই বুজাই বহাই লাহে লাহে কৰি তেওঁক নি সেই জোৰ লোৱা ঘৰটোৰ পূবৰ খোটালিত বহুৱালে।
আৰু বহুৱাই থৈ কাণৰ কাষত কেতখিনি কথা ফুচফুচ কৰি ক'বলৈ ধৰিলে। তেওঁৰ সেই কথা শুনি মনুমতীয়ে উচাপ খাই উঠি ক'লে, সখী ব'লা ঘৰলৈ যাওঁ। পমিলাই ক'লে, বাৰু যাম, অলপ বহা। এই কথা কৈয়েই পমিলা ডেকা বৰুৱা থকা খোটালীলৈ গ'ল আৰু ডেকা বৰুৱাক ক'লে, দেউতা, আমাৰ খাওঁতে বওঁতে ভালেখিনি পলম হ'ল, বেজাৰ পাইছে হ'বলা। নাই, একো বেজাৰ পোৱা নাই, মোৰ অলপ অলপ টোপনি ধৰিছে, শুব খুজিছিলোঁ। বাৰু শুব, অলপ এইপোনে মোৰ লগত আহক। পমিলাৰ এই কথাত ডেকা বৰুৱা তেওঁৰ পাছে পাছে গ'ল। পমিলাই তেওঁক নি পূবৰ খোটালীটোত সোমোৱালে। তেওঁ খোটালী সোমায়েই দেখিলে যে এখন শয্যাত এজনী গাভৰু মূৰে গাৱে কাপোৰ লৈ বহি আছে। ডেকা বৰুৱা বিমুখ হ'ল। তেতোন পমিলাই ক'বলৈ ধৰিলে, দেউতা, ক্ৰেন ভেনৰ শৰীৰ, আজি আছোঁ কালি নাই, মান হেনো অলপতে আহি পাব, কোন ক'ত মৰো কোন ক'ত থাকোঁ ঠিকনা নাই। আপুনি আকাশলৈ চাই শপত কাঢ়িছে আপুনি মোৰ সখীত বাজে আন কাকো ভাল নাপায়। সেই কথাকে মই বিশ্বাস কৰিছোঁ। আপুনি ধাৰ্মিক, দেশৰ হিত চিন্তা কৰা আৰু পৰৰ উপকাৰী। মোৰ সখীও ডাঙৰৰ ঘৰৰ জীয়াৰী, ল'ৰা কালিৰে পৰা পিতৃ মাতৃবিহীনা। এই সখীক মই আজিৰে পৰা আপোনাৰ চৰণত সঁপিলোঁ। ভৱিষ্যতে যদি সকলো জীয়াই থাকোঁ আপুনি যেন এই মোৰ সখীক শাস্ত্ৰ সন্মতমতে আমাৰ দেশৰ নিয়ম মতে বিয়া কৰায়। কিন্তু মই আজিয়েই আপোনাক গন্ধৰ্ব বিধিমতে সঁপি দিলোঁ। এই কেইষাৰ কথা কৈয়েই পমিলাই মনুমতীৰ মুখৰ উৰণিখন গুচাই দিলে। উৰণি গুচোৱা মাত্ৰকে ডেকা বৰুৱাই এখনি অপৰূপীয়া মুখ দেখিলে। মনুমতীৰ সৌন্দৰ্যত তেওঁৰ বিভোৰ হ'ল। পমিলাই মনুমতীক ক'লে, সখী, আজিৰ পৰা তুমি এওঁৰ হলা, এওঁৱে তোমাৰ স্বামী হ'ল। তিৰোতাৰ হেনো স্বামীৰ জপ, স্বামী সেৱাই তপযজ্ঞ সকলো। আজিৰ পৰা তোমাৰ স্বামী সেৱাই ব্ৰত হ'ল। এই কেইষাৰ কথা কৈয়েই পমিলাই মনুমতী আৰু ডেকা বৰুৱাক একেলগে থৈ ঘৰৰ দুৱাৰখন মাৰি ওলাই আহি পুখুৰীৰ পাৰত খন্তেক পৰ বহিল আৰু অৱশেষত ৰিহাৰ আঁচলেৰে চকু দুটা মুচি আৰু দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি লাহে লাহে বৰুৱাৰ ঘৰৰ ফালে খোজ ল'লে।